প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। চৰাইদেউ জিলাৰ বিভিন্ন স্থানৰ ভোট কেন্দ্ৰৰ সমান্তৰালকৈ মথুৰাপুৰ অঞ্চলৰ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰ, মথুৰাপুৰ বাগিচা ষ্টাফ ক্লাব আৰু মথুৰাপুৰ বাগিচা মজদুৰ ক্লাব ভোট গ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000। অসমবাসী ৰাইজক NK Zero ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NK Zero ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে।